Hello everyone, welcome to Bhadra IAS Academy. Aji ami discuss koribole ulaisu Kutubuddin Aibakor bishoye. Kutubuddin Aibak কোন আছিলে সেই বিষয়ে জানিবলৈ আমি অলপ পিছলৈ ঘূৰি যাব লাগিব। ভাৰতত যেতিয়া মোহাম্মদ ঘুৰিয়ে আক্ৰমণ কৰিছিলে আৰু তেওঁ বিভিন্ন ঠাই সেই সময় জয় কৰিবলৈ সক্ষম হৈছিল। সেই ঠাইসমূহ জয় কৰি কিন্তু তেওঁ ভাৰতত নাছিলে, তেওঁ নিজৰ সাম্ৰাজ্যলৈ ঘূৰি গৈছিল আৰু দিল্লীৰ দায়িত্বভাৰ তেওঁ এজন গভৰ্ণৰৰ হাতত অৰ্পণ কৰি গৈছিল আৰু সেই মানুহজনেই আছিলে কুতুবুদ্দিন আইবাক। এতিয়া মোহাম্মদ ঘুৰিৰ যেতিয়া মৃত্যু হয় তেতিয়া কুতুবুদ্দিন আইবাকে নিজকে স্বাধীন বুলি ঘোষণা কৰি দিয়ে, নিজকে স্বাধীন বুলি তেওঁ ডিক্লেয়াৰ কৰি দিয়ে আৰু দিল্লীত এটা বংশৰ প্ৰতিষ্ঠা কৰে, যেটো বংশৰ নাম আমি কি বুলি জানো, যেটো বংশৰ নাম আমি দাস বংশ বুলি জানো। ঠিক আছে, সো কি লিখা আছে একবাৰ আমি চাই লওঁ। লাহোৰত তেওঁ নিজৰ ৰাজধানী পাতিছিলে, তেওঁ নিজৰ ৰাজধানী ক'ত গঢ়ি তুলিছিলে, লাহোৰত গঢ়ি তুলিছিলে। তেওঁ লাখ বখশ বুলিও জনা যায়। ইয়াৰ লগতে তেওঁ আমি সকলোৱে জানো যে তেওঁ কুতুব মিনাৰৰ আৰ্হি নিৰ্মাণ কৰিছিলে। তেওঁ কমপ্লিট কৰিব পৰা নাছিলে কুতুব মিনাৰ, তেওঁ জাস্ট বেছটো নিৰ্মাণ কৰি থৈ গৈছিলে আৰু সেই কুতুব মিনাৰ তেওঁ এজন সুফি সাধক কুতুবুদ্দিন বখতিয়াৰ কাকিৰ নামত তেওঁ নিৰ্মাণ কৰিছিলে বুলি জনা যায়। ইয়াৰ লগতে তেওঁ আঢ়াই দিন কা ঝোপড়া আৰু লগতে কুৱাতুল ইছলাম নিৰ্মাণ কৰিছিলে। ৰাজত্বৰ মাত্ৰ 4 বছৰ নহওঁতে বা 4 বছৰ হোৱাৰ পিছতে তেওঁ কি হৈছিলে, চৌগান খেলি আছিলে। চৌগান মানে আমি ইংলিছত গম পাওঁ যে হৰ্স পলো, আৰু সেই হৰ্স পলো খেলি থাকোঁতে তেওঁ ঘোঁৰাৰ পৰা পৰি কুতুবুদ্দিন আইবাকৰ মৃত্যু হয়। আইবাকৰ পুত্ৰ আৰাম বখশে ৰাজপাটত বহিছিলে, কিন্তু তেওঁ যে দিল্লীৰ শাসন, সেই দিল্লীৰ শাসন কৰিবলৈ তেওঁ অসমৰ্থ আছিলে। সেইবাবে আৰাম বখশৰ পিছত ইলতুৎমিছে দিল্লীৰ শাসনৰ ভাৰ নিজৰ হাতত লয় আৰু ইলতুৎমিছ আছিলে কুতুবুদ্দিন আইবাকৰ জোৱায়েক আৰু ইয়াৰ পিছতে আমি ইলতুৎমিছৰ শাসন দেখিবলৈ পাওঁ। ধন্যবাদ।